অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুময় পাহৰি গ'লে নহ'ব বিভু অতীত বৰ্তমান সকলোবোৰ মনত ৰাখিব লাগিব হিচাপ কৰি থোৱা আছে মই ঘৰৰ পৰা তহঁতৰ কোচিং চেণ্টাৰলৈ যাওঁতে সদায় 30 টকা তেল পুৰে 30 × 64 বাপৰে তই ইমান হিচাপ ৰাখিছ তোৰ লগত বন্ধু বুলিহে উঠো আজি পান উঠো আৰু মই এইটো সময়ত মই ইমান কথাৰ উত্তৰ দি থাকিব নোৱাৰো মোৰ ঘৰৰ কথা ওলালে তুমি এনেকে কথাৰ পৰা আঁতৰিবলৈ বিচাৰা নাজানো আৰু কি অসুবিধা আছে তোমাৰ অসুবিধাটো তুমি জানাই প্ৰথমতে নিজৰ ঘৰৰ অসুবিধাবোৰ ঠিক কৰি লোৱা কেৱল দিনটো মেঘনাৰ পিছত পৰি থকাৰ লগতে তোমাৰ ঘৰৰো খবৰ ৰাখা কি খবৰ ৰাখিম তোক চলা আজি মই ঘটনাটো কি তই শুনি তো ল তোৰ মুখত চিগাৰেটত ধোৱা ই মাৰি থৈ যোৱা নাছিলে বেলেগেহে মাৰি গৈছিলে এইটোহে ডাঙৰ জেং হৈ গ'ল বে তাৰমানে ইয়াৰ পিছত ইমান দেৰি এনেই দৌৰিলো আগতে ক'ব নোৱাৰ শুনিবলৈ ধৈৰ্য লাগিব নহয় এই কি চাই আছ ফুট ইয়াৰ পৰা যা 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 মেডিকেলৰ খৰচটো দিয়ক দুখ পাইছে নহয় তোক কি লাগে যা তোৰ এই খংটো অলপমান কমা আৰে এইবোৰ বেয়া কথা মোৰ ভালখিনি মোৰ ফাদাৰৰ দৰে তয়ো দেখা নাপাওঁ প্ৰব্লেমটো তাতেই না বল ভণ্টি তই অথনিৰ পৰা বেলকনিত ৰৈ কি ভাবি আছ আকৌ কাৰোবাৰ লগত কিবা লাগিলি ন তই কি মোক সেই কাজিয়া কৰি ফুৰা দন্দুৰী ছোৱালী বুলি ভাবিছ নেকি তেন্তে কথাটো কি একো নাই বাদ দে তই কবি নে কি হৈছে মাক দেউতাকে যেনেকৈ ল'ৰা ছোৱালীয়ে মুখ নেমেলিলে সকলো কথা গম পায় ঠিক তয়ো মুখ নেমেলিলে তোৰ মই সকলো কথা গম পাওঁ কবি নে কি হৈছে
বুজিটো পাবিয়ে। মা দেউতাৰ মৰম মই 5 বছৰহে পালো, তাৰ পাছত দেখোন ঢুকাই থাকিলে। আৰু ভগৱানেও মোক ইমান বেয়া পায় যে তোৰ বাহিৰে সকলোকে মোৰ পৰা কাঢ়ি লৈ গ'ল। গ'ল আৰু দেচোন, কিন্তু মই জানো তোক মা দেউতাৰ দৰে মৰম কৰা নাই। নাই কৰা বুলিনো মই কেতিয়া ক'লো? তেনেহ'লে কি ভাবিছিলি সেইটো ক। তই মই মুখ নেমেলাকৈ চব বুজি পাওঁ নহয়, এইটোও বুজি ল। বুজিলো, ভণ্টি তাৰমানে ডাঙৰ হ'ল। এক্সকিউজ মি, এইটো বৰ আদিত্য বৰুৱা ঘৰ হয়নে? অঁ, মই বিভূতি বৰুৱা, আদিত্য বৰুৱাৰ দেউতাক। অঁ, নমস্কাৰ। নমস্কাৰ। যোৱাকালি ৰাতি ভিআইপি ৰোডত মদ খাই মাৰপিট কৰিছে, আৰু সেই চিঞৰ বাখৰ শুনি ওচৰৰ মানুহে কমপ্লেইন কৰিছে। সেই সাধাৰণ কথাটোৰ বাবে আপুনি ঘৰলৈ অহাৰ কি প্ৰয়োজন কওকচোন? ওচৰৰ মানুহে কমপ্লেইন দিলে তাৰ ভিত্তিতটো আমি আহিবই লাগিব। বিপ্লৱ, তই ঠিক সময়তে আহিছ। কালি কি হৈছিল কথা পাতি চেটেল কৰ। এই বিভূতি বৰুৱাৰ ঘৰলৈ পুৱাই পুৱাই পুলিচ অহাটো একেবাৰে হোৱা নাপায়। ছাৰ, আচলতে কালি একো ডাঙৰ কথা হোৱা নাছিলে, একেবাৰে সৰু কথা আছিলে। সৰু কথা যদি কমপ্লেইন আহিল কেনেকৈ? মই আদিত্যক লৈ গৈ সকলো মিলাই থৈ আহিম, আপুনি চিন্তা নকৰিব। কি মিলাব? ছাৰ, আপুনি বেছিকৈ চিন্তা নকৰিব। মই আদিক থানালৈ লৈ গৈ গোটেই কামটো ছেটেল কৰি আহিম, কথাবোৰ আৰু বাঢ়িব নালাগে। ঠিক আছে, এবাৰ থানালৈ আহি মোক লগ কৰিব। চিয়'ৰ। অহা যোৱা কৰা ৰাস্তাটো ৰখি আছ যে? তই কাষেৰে ৰাস্তাটো দেখা নাই নেকি? নাযাওঁ কেলে? ওপৰৰ পৰা পুলিচৰ গাড়ী এখন অহা দেখিছিলো, তোক নিবলৈকে আহিছিল চাগে, তাকে চাই আছিলি। কোনে ক'লে তোক পুলিচে মোক নিবলৈ আহিছে বুলি? কোনে ক'লে? আগতেও যি 2-3 বাৰ আহিছে, তোক বিচাৰিয়ে আহিছে। আপুনি যদি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰে, তেতিয়া আপোনাৰ ইণ্ডাষ্ট্ৰী ইনকাম 3 গুণতকৈ বেছি বাঢ়িব। তুমি চাগৈ কিবা ইলিগেল প্ৰপ'জেলে দিবা। হেল্ল' এমজি, ক'ত আছ তই? নহয় শুন, তই মোক ঘৰৰ মুখৰ পৰা পিক কৰিবি। নাই নাই, মোৰ হৈছে, তই মোক লৈ যা না। আৰে গৈছো মই, হৈ গ'লতো। আৰে গৈছো গৈছো গৈছো।
তুমি মোৰ কাৰণে বহু সময় ৰ'ব লগা হ'ল ন একো নাই ছাৰ আজি মই আপোনাৰ লগত কথা পাতিম বুলি হাতত সময় লৈ আহিছোঁ আচলতে সিদিনা ফোনত ভালকৈ কথাবোৰ মই ঠিক বুজি নাপালোঁ সেয়েহে মই ভাবিলোঁ যে লগ কৰিয়ে কথাখিনি পাতোঁ কাৰণ কিছুমান কথা লগ কৰি পাতিলে স্পষ্ট হৈ পৰে বাৰু কোৱাচোন অহা যোৱা কৰা ৰাস্তাটো ৰখি আছ যে তই কাষেৰে ৰাস্তাটো দেখা নাই নেকি নাযাওঁ কেলে ওপৰৰ পৰা পুলিচৰ গাড়ী এখন অহা দেখিছিলো তোক নিবলৈকে আহিছিল চাগে তাকে চাই আছিলি কোনে ক'লে তোক পুলিচে মোক নিবলৈ আহিছে বুলি কোনে ক'লে আগতেও যি 2-3 বাৰ আহিছে তোক বিচাৰিয়ে আহিছে ঘৰখনত আৰু কোন আছেনো ক্ৰিমিনেল আহিছে কিন্তু তাত তোৰ প্ৰব্লেম ক'ত তোকতো বিচাৰি অহা নাই মোক বিচাৰি নাহিলেও ঘৰখনলৈ এনেকৈ পুলিচ আহি থাকিলে বাৰে বাৰে শোভা নাপায় ইমানে শোভা নাপায় যদি ফুলৰ টোপা এটা লৈ গেটতে ৰৈ থাকিবি ৱেলকাম জনাবলৈ ফুলে মানুহে বৰ শুৱাব মোক ঠাট্টা কৰিব নালাগে প্ৰথমে নিজকে সংশোধন কৰ নহলে এনেকৈ পুলিচে বাৰে বাৰে এৰেষ্ট ৱাৰেণ্ট লৈ ঘৰলৈ নাহে ডাইৰেক্ট তোক ৰাস্তাত এনকাউণ্টাৰ কৰিব কোনো পুলিচৰ আঙুলিত ইমান জোৰ নাই যে মোলে টুৱাই গুলিয়াব তই জীৱনত কেতিয়াও ঠিক নহ লাজ লাগে কেতিয়াবা তোক ভাইটি বুলি চিনাকি কৰি দিবলৈ ভাইটি বুলি চিনাকি দিবলৈনো কোনে কৈছে তাতেতো তুমি মোক আজিলৈকে মা বুলিও ভবা নাই আপোনাৰ ছাৰ এটা মেডিচিনৰ কোম্পানী আছে আৰু য'ত এটা নিৰ্দিষ্ট মেডিচিন মেনুফেকচাৰিঙৰ পাৰ্মিশ্যন আছে নহয় জানো য়েছ আপুনি যদি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰে তেতিয়া আপোনাৰ ইণ্ডাষ্ট্ৰীৰ ইনকাম 3 গুণতকৈ বেছি বাঢ়িব তুমি চাগৈ কিবা ইলিগেল প্ৰপ'জলে দিবা এইখন দুনিয়াত লিগেল কামনো কিমান হৈছে পাঠাৰ মাংসৰ দোকানৰ পৰা আৰম্ভ কৰি মাছৰ বজাৰলৈকে সকলোতেতো এইবোৰেই চলে পাঠা বুলি ভেড়াৰ মাংস আৰু লোকেল বুলি চালানি মাছ মাংসৰ বেপাৰৰ কথা বাদ দিয়া তুমি কি বুজাব বিচাৰিছা যে মই এটা কিবা ইলিগেল কাম কৰিব লাগে ইলিগেল বুলি কোনো কথা নাই ছাৰ মই মাত্ৰ আপোনাৰ লগত জড়িত হৈ মোৰ ব্যৱসায়টো কিছু বঢ়াব বিচাৰিছোঁ ইণ্ডাষ্ট্ৰী আপোনাৰ প্ৰডাক্ট মোৰ এই কামটোত কিন্তু আপোনাৰ সহায় নহ'লে নহ'ব তুমি কি মেডিচিন মেনুফেকচাৰ কৰিব বিচাৰিছা মই ভালদৰে বুজি পাইছোঁ ছাৰ ইমানখিনি বুজিছে যেতিয়া আমি পাৰ্চেণ্টেজৰ কথাটো পাতোঁ কিন্তু মোৰ গাত যদি এটাও চেকা লাগে তেনেহ'লে পুলিচৰ পৰা আৰম্ভ কৰি পলিটিচিয়ানলৈকে সকলো মোৰ হাতৰ মুঠিত আপুনি মোক পাৰ্মিশ্যন দিয়ক বাকীখিনি মই চাম 60% পালেই মই পাৰ্মিশ্যন দি দিব পাৰোঁ মৰম কৰাৰ ফল তই কি দিছ দেখিছো নহয় কেতিয়াবা মায়ে গৈ পেলাই জেলতো তোৰ খবৰ ল'ব লগা হ'ব পাৰে আৰু যেতিয়াৰ পৰা মোৰ টকা আহিল আৰু তেতিয়াৰ পৰা আপুনিও কাকো ঘূৰি চোৱা নাই সৰুৰ পৰা মই যি আচাৰ ব্যৱহাৰত ডাঙৰ হৈছোঁ সেই ব্যৱহাৰেই মই আপোনাকো কৰোঁ মেঘনা মোৰ মাক তই এনেকুৱা কথা নকবি মই তোক আগতেও কৈছোঁ কিন্তু ক'বলৈ দে আদি
এই সকলোবোৰ ক'বলৈ তাইৰ সাহস তোৰ দেউতাৰৰ পৰাই পাইছে। মিছা কথাটো কোৱা নাই। সৰুৰ পৰা ডাঙৰলৈকে আপুনি এটা দিন মোক মনত পেলাই দিয়ক, যিটো দিনত মই আপোনাক মনৰ পৰা মা বুলি ভাবিব পাৰোঁ। আদিক আপুনি যিমানেই কাষ চপাই ল'লে সিমানেই মোক দূৰ কৰি পেলাব। তাৰমানে মোক মোৰ মায়ে গুৰুত্ব দিব নালাগিছিল, মৰম কৰিব নালাগিছিল। মৰম কৰাৰ ফল তই কি দিছ দেখিছো নহয়। কেতিয়াবা মায়ে গৈ পেলাই জেলতো তোৰ খবৰ ল'ব লগা হ'ব পাৰে। মা মই কেতিয়াবা নহয়। না বাবা, তই এইবোৰ কাম একেবাৰে নকৰিবি। তোমাৰ এইবোৰ কথাৰ কাৰণে মই বেয়া কাম এটা কৰিবলৈ গৈও ৰৈ যাওঁ। তাৰপিছত এই মেঘনাৰ দৰে মানুহবোৰ আৰু এই পুলিচবোৰ কিয় মোৰ পিছত লাগি থাকে মই সেইটোহে বুজি নাপাওঁ। সেইজনী অথনিতে আহিম বুলি ক'লে এতিয়ালৈকে দেখা দেখি নাই মানে। এতিয়া বুজিছোঁ আমাৰ দেৱী মাসকল, আই সৰস্বতী, আই পদুমী, তেওঁলোক দেখিবলৈ কিয় ইমান ধুনীয়া। তাৰমানে আমাৰ এই কৃষ্ণ প্ৰভু, শিৱ প্ৰভু, ব্ৰহ্মা প্ৰভু দেখিবলৈ ইমান চকচকীয়া নহয় কিয়? আচ্ছা, তাৰমানে সৃষ্টিৰ আৰম্ভণিৰ পৰাই এই মেকআপ প্ৰথাটো চলি আছে। এইজনী মানে আপোনাৰ লগত কথা পাতি আপুনিও যে মোৰ দৰে কামটোৰ প্ৰতি ইণ্টাৰেষ্টেড সেয়া গম পালোঁ। চোৱা, আজিকালি দুনিয়াখনেই এনেকুৱা, টকা থাকিলে সকলোবোৰ কৰিব পাৰি। যি সময়ত মোৰ একোৱেই নাছিল তেতিয়া মোক কোনেও ঘূৰিয়েই চোৱা নাছিল, আৰু যেতিয়াৰ পৰা মোৰ টকা আহিল আৰু তেতিয়াৰ পৰা আপুনিও কাকো ঘূৰি চোৱা নাই। আৰু আপুনিতো ঘূৰি চোৱা মানুহো নহয়। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণেতো আপুনি আপোন পৰ সকলোকে ওফৰাই যাব পাৰে। তুমি মোক প্ৰশংসাই কৰিলা নাই ঠাট্টাই কৰিলা মই কিন্তু বুজি নাপাওঁ। বাই দ্য ৱে, সেইবোৰ মই ধৰি থকা মানুহেই নহয়। মোৰ নেক্সট লক্ষ্য বিধানসভাৰ চকীখন। দেউতা, মই গৈ থাকোঁ। গৈ থাকে ৰ'বাচোন শুভাংকৰ, এয়া মোৰ ছোৱালী মেঘনা। নমস্কাৰ। নমস্কাৰ। আপোনালোক বহক, মই আহিছোঁ।